নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। সিংহ ৰাশি জাতক জাতিকাসকলৰ 2026 চনৰ সম্পূৰ্ণ ৰাশিফল শীতান্তু আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। এই বছৰত সিংহ ৰাশি জাতক জাতিকাসকলৰ শিক্ষা, প্ৰেম, চাকৰি, টকা আৰু কৰ্মত কেনেকুৱা হ'ব আৰু লগতে আপোনালোকৰ ভাগ্য কেনেভাৱে সলনি হ'ব, ঘৰলৈ কি কি সুযোগ সুবিধা নামি আহিব আৰু আপোনালোকে ঘৰত কি কি কিনিব পাৰিব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। পোনপ্ৰথমতে আমি জানি লওঁ আহক সিংহ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ কথা। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ একো অসুবিধা দেখিবলৈ পোৱা নাযায়। আগৰ তুলনাত বা যোৱা বছৰৰ তুলনাত স্বাস্থ্য কিছু পৰিমাণে আপোনালোকৰ উন্নত হৈ পৰিব। আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। প্ৰথম ভাগত ৰাহুকেতুৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰতেই পৰা দেখিবলৈ পোৱা যাব। বহু অপেক্ষাৰ অন্তত আপোনালোকৰ ইতিবাচক প্ৰভাৱ পৰিবলৈ ধৰিব জীৱনত। স্বাস্থ্যৰ ক্ষেত্ৰত সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে আগৰ তুলনামূলকভাৱে অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব পাৰে। কিছুমান ক্ষেত্ৰত খেল ধেমালি কৰা লোকসকলে অকণমান সাৱধানতা অৱলম্বন কৰিব লাগিব। আঘাত পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়, সেই গতিকে সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। বৃহস্পতিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত কেওফালৰ পৰা আপোনালোকৰ ঘৰলৈ সুখবৰ আহিব। স্বাস্থ্যজনীয় সমস্যা যদি ঘৰত বহুদিনৰ পৰা আৰম্ভ হৈ আছে সেইবোৰো এই বৰ্ষত কিছু পৰিমাণে সাম কটা দেখিবলৈ পোৱা যাব। খোৱা বোৱাৰ ক্ষেত্ৰত অকণমান সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব, কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকে যদি খোৱা বোৱাৰ সময়ত অসুবিধাৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত আপোনালোকৰ স্বাস্থ্য প্ৰায় অৱনতি ঘটিব পাৰে আৰু ঘৰৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতিও স্বাস্থ্যৰ প্ৰতি যত্নপৰ হোৱাটো আপোনালোকৰ কাৰণে দৰকাৰ। বৃহস্পতিৰ স্থিতিৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ৰূপ কিছু পৰিমাণে উন্নত হৈ পৰিব আৰু অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। অষ্টম ঘৰত অধিপতি কৰিব বৃশ্চিকে, যাৰ ফলত আপোনালোকে কেতিয়াবা অকণমান স্বাস্থ্যক লৈ দুৰ্বল সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আহক এতিয়া আমি জানি লওঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ জীৱনৰ কথা। সিংহ ৰাশি জাতক জাতিকাসকলৰ শিক্ষাৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে 2026 চনটো আপোনালোকৰ কাৰণে ভালেই পাৰ হ'ব। শিক্ষাৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পাব আৰু উচ্চ শিক্ষাৰ কাৰণে দূৰ ভ্ৰমণ কৰিবলগীয়াও আপোনালোকৰ হ'ব পাৰে। শিক্ষাৰ কাৰণে যিমান পৰিশ্ৰম কৰিব তাৰ উচিত ফল আপোনালোকে লাভ কৰিব পাৰিব, কাৰণ শুভ গ্ৰহ বৃহস্পতি আৰু শুক্ৰ আপোনালোকৰ ওপৰত দৃষ্টিমান হৈ থাকিব, যাৰ ফলত 2026 বৰ্ষত আপোনালোকে ভাল ফল দেখুৱাব পাৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ লগত যদি যোগদান হৈ আছে তেনে ক্ষেত্ৰতো আপোনালোকৰ ভাল ফলাফল দেখিবলৈ পাব। শিক্ষাত অনুকূল দেখিবলৈ পোৱা যায়। শিক্ষাৰ ক্ষেত্ৰত বেছি বোজা আপোনালোকে নোলোৱাটোৱেই মংগলময়। তথাপিও কিছুমান ক্ষেত্ৰত যদি আগভাগ লয় তেনে ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। আহক এতিয়া আমি জানি লওঁ সিংহ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ কথা। এই সিংহ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ কিছুমান ক্ষেত্ৰত দুৰ্বল থাকিব পাৰে আৰু কিছুমান ক্ষেত্ৰত অনুকূল থাকিব পাৰে। মোটামুটি মধ্যম প্ৰভাৱ বুলি ক'ব পৰা যায়। দশম ভাগত অধিপতি কৰিব শুক্ৰই, যাৰ ফলত বছৰৰ আৰম্ভণিৰ পৰাই কিছু ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ থাকিব আৰু দেৱগুৰু বৃহস্পতিৰ প্ৰথম অংশত থাকিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। গুৰুত্বপূৰ্ণ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব, কিন্তু ব্যৱসায় নাম সলনি কৰিবলৈ আপোনালোকে একেবাৰে চিন্তা নকৰিব। এনে কৰিলে আপোনালোক বিপদৰ মাজত সোমাই পৰিব পাৰে বা বহু বেছি পৰিমাণে ব্যৱসায়িক বাণিজ্যত লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। প্ৰথম লগ্ন ভাগত আপোনালোকৰ ৰাহু আৰু কেতুৰ প্ৰভাৱ থাকিব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত একো অসুবিধা দেখিবলৈ পোৱা নাযাব। এই সময়খিনি আপোনালোকৰ কাৰণে বিশেষ ভাল বুলি ক'ব পৰা যায়। তুলনামূলকভাৱে আগৰ তুলনাত আপোনালোকৰ অনুকূল হৈ থাকিব। আপুনি ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত লেনদেন কৰিব বিচাৰিলে কৰিব পাৰিব আৰু ব্যৱসায়িক বাণিজ্যত বিনিয়োগ কৰাৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰাৰ ক্ষমতা লাভ কৰিব পাৰিব। ৰাহু কেতু আৰু শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব আৰু উচ্চ ঘৰত বৃহস্পতিৰ থকাৰ ফলত আপোনালোকৰ সমস্যাবোৰ কিছু পৰিমাণে সমাধান হৈ পৰিবলৈ ধৰা দেখিবলৈ পোৱা যাব।
সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বছৰৰ শেষৰ ফাললৈ কিছু দুৰ্বল সমস্যা অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। নতুন উদ্যোগ স্থাপন কৰাৰ ক্ষেত্ৰত প্ৰথম ভাগত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু যদি কিবা ইচ্ছা আপোনালোকে কৰে তেনেহ'লে একাধিক ক্ৰমে আপোনালোকে সেই কামটোত লাগি থাকিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত অনুকূল ফলাফল দেখিবলৈ পাব। ব্যৱসায়িক বাণিজ্য যদি নতুনকৈ যুটীয়াভাৱে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল দেখিবলৈ পোৱা যায়। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত বছৰৰ একেবাৰে মধ্যম ভাগটো মিশ্ৰিত ফলাফল দেখিবলৈ পোৱা যাব, কিন্তু বছৰৰ শেষৰ ফাললৈ বা ডিচেম্বৰ মাহটো বিশেষভাৱে আপোনালোকৰ সফল হোৱা দেখিবলৈ পোৱা নাযাব। বিশেষ দুৰ্বল হোৱাৰ আশাহে দেখিবলৈ পোৱা যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এতিয়া আমি জানি লওঁ আহক চাকৰিৰ কথা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ কাৰণে শুভ গ্ৰহ স্থাপন হ'বলৈ গৈ আছে। আপুনি কঠিন পৰিশ্ৰমৰ ফলত সাফল্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। এনেই আপোনালোকে অকণমান কষ্ট কৰিলেই নহ'ব, বিশেষভাৱে আপোনালোকে কষ্ট কৰিব লাগিব। কিছু ক্ষেত্ৰত আপোনালোকে হতাশাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে যদিও চেষ্টা কেতিয়াও আপোনালোকে এৰি নিদিব। ষষ্ঠম ভাগত আপোনালোকৰ অধিপতি শনি থাকিব, যাৰ ফলত শনিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত এই বৰ্ষত পৰা দেখিবলৈ পোৱা যাব। ষষ্ঠম ভাগৰ তৃতীয় ভাগত আপোনালোকৰ শনিৰ প্ৰভাৱৰ ফলত আপোনালোকে কঠোৰ পৰিশ্ৰম কৰিলে ইয়াৰ পৰা উচিত ফল লাভ কৰিবলৈ সক্ষম হ'ব। শনি গ্ৰহ বৃহস্পতিৰ লগত মিলিত হৈ আপোনালোকৰ ওপৰত শুভ দৃষ্টিমান দেখুওৱা দেখিবলৈ পাব। শুক্ৰ গ্ৰহৰো শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত সফলতা অৰ্জন কৰিব পাৰিব। কিবা এটা কাম কৰিবলৈ যদি আপোনালোকে ইচ্ছুক কৰে সেই লক্ষ্যটো আপোনালোকে উপনীত হ'ব পাৰিব। বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। চাকৰি বাকৰিৰ ক্ষেত্ৰত এনেও ব্যৱসায়িক বাণিজ্য বা কিবা যদি আপোনালোকে প্ৰাইভেট চাকৰি কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে অনুকূল প্ৰভাৱ দেখিবলৈ পাব, কিন্তু চৰকাৰী চাকৰি কৰিব বিচৰা লোকসকলৰ কাৰণে কঠোৰ পৰিশ্ৰমৰ পূৰ্ণ ফল লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। এই সময়খিনি ঘৰৰ মানুহ আপোনালোকক সহযোগিতা আগবঢ়োৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ 9 অক্টোবৰৰ পিছত শনি মহাৰজা আৰু লগতে শনি নক্ষত্ৰৰ শুভ প্ৰভাৱ মিলন ঘটিবলৈ গৈ আছে, যাৰ ফলত জীৱনৰ সমস্যাবোৰ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এতিয়া আমি জানি লওঁ আহক আৰ্থিক জীৱনৰ কথা। আৰ্থিক জীৱনৰ কথা ক'বলৈ হ'লে এই বৰ্ষটো আপোনালোকৰ আৰ্থিক জীৱনৰ মোটামুটি ভালেই পাৰ হ'ব। কিছুমান ক্ষেত্ৰত সৰু সুৰা দুৰ্বল ভাৱ আহিব পাৰে, তথাপিও ইমান চিন্তাৰ কাৰণ নাই বুলি ক'ব পৰা যায়। আগত যদি আৰ্থিক জীৱনৰ কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰো আপোনালোকৰ নোহোৱা হৈ পৰিব। এই বৰ্ষত বৃহস্পতিৰ শুভ গৃহত থাকিব আৰু শুক্ৰৰ পৰম আশীৰ্বাদৰ ফলত 2 জুন পৰ্যন্ত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব। কৰ্মক্ষেত্ৰত ভাল ফলাফলৰ লক্ষণ দেখিবলৈ পোৱা যাব। জীৱনত আৰ্থিক ক্ষেত্ৰত আপোনালোকে চমৎকাৰভাৱে উন্নতি কৰিব পাৰিব। কিছু ক্ষেত্ৰত আপোনালোকে সফলতাও অৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব। খৰচৰ প্ৰতি আপোনালোকে অকণমান লক্ষ্য ৰাখিব লাগিব, কাৰণ খৰচ বৃদ্ধি হ'ব পাৰে আৰু সময়সূচীক লৈ বিশেষ আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। অবাবত যাতে সময় অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। কাৰোবাক যদি আপোনালোকে অৰ্থ বিনিয়োগ কৰিব বিচাৰে বা ক'ৰবাত বিনিয়োগ কৰিব বিচাৰে বা কাৰোবাক যদি আপোনালোকে অৰ্থ দিব বিচাৰে সহায় ক্ষেত্ৰত দিব পাৰিব, কিন্তু কেতিয়াবা আপোনালোকৰ অৰ্থৰ সমস্যা বা অৰ্থৰ দুৰ্বলতা আহি পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। ধন উপাৰ্জনৰ ক্ষেত্ৰত এই বৰ্ষটো আপোনালোকৰ ভাল দেখিবলৈ পোৱা যাব। শনিৰ দৃষ্টি আপোনালোকৰ ওপৰত থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ সঞ্চয়ৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন নহ'ব। লগতে সঞ্চয় আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব। উল্লেখযোগ্য আপোনালোকে লাভ কৰিব পাৰিব। এই বছৰটো আৰ্থিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। পৰিশ্ৰম যিমান কৰিব তাতকৈ অধিক অৰ্থ উপাৰ্জন কৰিব পাৰিব। বুধ গ্ৰহ আৰু বৃহস্পতিৰ শুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকৰ খ্যাতি বৃদ্ধি পাবলৈ ধৰিব। প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে ভালেই পাৰ হোৱা দেখিবলৈ পাব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এই বছৰটো দশম গৃহত আপোনালোকৰ থাকিব বৃহস্পতি আৰু পঞ্চম গৃহতো আপোনালোকৰ স্থিতিমান হৈ থাকিব, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ জীৱনত চলি থকা সমস্যাবোৰ বা বাধাবোৰ আঁতৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ চিন্তা কিছু পৰিমাণে দূৰ হ'বলৈ ধৰিব।
প্ৰেমৰ জীৱনৰ ক্ষেত্ৰত প্ৰেম বিবাহৰ প্ৰবল যুগ দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰি থকা লোকসকলৰ কাৰণেও অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আপোনাৰ সম্পৰ্কীয় সমস্যাবোৰ আপোনালোকে নিজেই দূৰ কৰি ল'ব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ অত্যন্ত অনুকূল হিচাপে পাৰ হ'ব আৰু ঘৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। প্ৰেমৰ ক্ষেত্ৰত এই বৰ্ষটো অনুকূল হিচাপে পাৰ হ'ব। প্ৰেম বিবাহৰ ক্ষেত্ৰত আগভাগ ল'ব বিচাৰিলে বা যদি ইচ্ছা কৰিছে তেনে ক্ষেত্ৰতো আপোনালোকৰ একো অসুবিধা দেখিবলৈ পোৱা নাযাব। ফলস্বৰূপে প্ৰেম বিবাহৰ প্ৰবল যুগ আপোনালোকৰ নামি অহা দেখিবলৈ পাব। সিংহ ৰাশি জাতক জাতিকাসকলৰ বৈবাহিক বা দাম্পত্য জীৱন কেনেকুৱা হ'ব জানি লওঁ আহক। সিংহ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনত দাম্পত্য জীৱন আপোনালোকৰ ভালেই পাৰ হ'ব বা ভালে যোৱা সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইজনে সিজনৰ লগত সময় অতিবাহিত কৰি অনুকূল অনুভৱ কৰিব পাৰিব। লক্ষণীয়ভাৱে বিবাহৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল থাকিব। শনিৰ শুভ দৃষ্টি আপোনালোকৰ দাম্পত্য জীৱনৰ ওপৰত পৰিব আৰু শনি থাকিব পঞ্চম ঘৰত। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ বৈবাহিক জীৱনত চলি থকা সমস্যাবোৰ দূৰ হৈ পৰিব। আপোনালোকৰ কুণ্ডলীত থকা গ্ৰহ দোষো নোহোৱা হৈ পৰিব। এই বৰ্ষত আপোনালোকে যদি বৈবাহিক জীৱনত কিবা এটা নতুন চিন্তা কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে কৰিব পাৰিব। বৃহস্পতিৰ দেৱগুৰু আপোনালোকৰ ওপৰত থাকিব, যাৰ ফলত পাৰিবাৰিক ক্ষেত্ৰতো আপোনালোকৰ সুখ সন্মান বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। ভাল সময় আপোনালোকৰ আৰম্ভ হ'বলৈ গৈ আছে। শুক্ৰ গ্ৰহ পঞ্চম গৃহত থাকিব আৰু সপ্তম ঘৰলৈ স্থানান্তৰিত হ'বলৈ ধৰিব, যাৰ ফলত প্ৰেমৰ সম্পৰ্কৰ লগতে বৈবাহিক জীৱনৰ ক্ষেত্ৰত ফলাফল আপোনালোকৰ যথেষ্ট পৰিমাণে ভাল দেখিবলৈ পোৱা যাব। এতিয়া আমি জানি লওঁ আহক সিংহ ৰাশি জাতক জাতিকাসকলে এই 2026 চনত কৰণীয় কাম। মাহৰ প্ৰথম আৰু তৃতীয় দেওবাৰে আপোনালোকে বান্দৰক গুৰ খুৱাবলৈ চেষ্টা কৰিব বা বান্দৰক আপোনালোকে মিঠৈ খুৱাব। প্ৰতিটো চতুৰ্থ শনিবাৰে আপোনালোকে পানীত অকণমান তিল মিহলাই গা ধুবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে গা ধোৱাৰ পানীত 1 চামুচ গাখীৰ মিহলাই সেই পানীৰে গা ধুব। এনে কৰিলে আপোনালোকৰ অত্যন্ত অনুকূল হ'ব। আপোনালোকৰ ওপৰত থকা সকলো বেয়া দৃষ্টি দূৰ হ'ব আৰু লগতে আপোনালোকৰ ওপৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। আপোনালোকে প্ৰতিটো চতুৰ্থ শনিবাৰে বোৱতী পানীত কয়লা উটুৱাই দিব। এনে কৰাটো বহু বেছি শুভ বুলি মনা গৈছে। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰা সেই বোৱতী পানীত আপোনালোকৰ সমস্যাবোৰ আৰু দৰিদ্ৰতা দূৰ হৈ পৰিব।